নমস্কাৰ আশা কৰিছোঁ সকলো কুশলে আছে মোৰো বহুতেই ভাল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সন্তানৰ প্ৰতি পিতৃ মাতৃৰ কৰ্তব্য কি হোৱা উচিত প্ৰকৃততে আমি পোনপ্ৰথমে গুৰুত্ব দিব লাগিব স্বাধীনতা প্ৰদানৰ ক্ষেত্ৰত আমি কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ আমাৰ সন্তানক সম্পূৰ্ণৰূপে স্বাধীনতা দিব লাগে মানে বুজি পাইছেনে কোনোবাই ধৰি লওক আৰ্টছ পঢ়িবলৈ ইচ্ছা কৰিছে আমি যদি তাক সায়েন্সত জোৰ জবৰদস্তি সায়েন্সত এডমিশ্যন লৈ দিওঁ তেতিয়াতো সেই সন্তানে কোনোদিনে ভাল ফলাফল কৰিব নোৱাৰিব কোনোবাজনৰ হ'বলৈ মন আছে চিকিৎসক আমি তাক বনাবলৈ গৈছোঁ ইঞ্জিনিয়াৰ আমাৰ বৰ্তমান প্ৰেক্ষাপটত তেনেকুৱাই হৈ আছে যাৰ ফলশ্ৰুতিত সন্তানে বিচৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই এইটো সম্ভৱো নহয় কাৰণ এতিয়া মোক যদি এজন পুলিচ বনাই দিয়ে মই পুলিচৰ যোগ্যও নহয় কেনেকুৱা হ'ব কথাটো গতিকে মই আশা কৰিম সন্তানক কেৰিয়াৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্বাধীনতা দিয়া একেবাৰে উচিত প্ৰতিজন পিতৃ মাতৃয়ে তেওঁ যি পঢ়িবলৈ ইচ্ছা কৰে যি হ'বলৈ ইচ্ছা কৰে সম্পূৰ্ণৰূপে তাক স্বাধীনতা দিব লাগে সেইটো ক্ষেত্ৰত হোৱাৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্বাধীনতা দিব লাগে দ্বিতীয়তে আমি আধ্যাত্মিক শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে আধ্যাত্মিক শিক্ষা মানে মই ক'বলৈ যোৱা নাই যে দিন ৰাতি একাকাৰ কৰি অকল ভগৱান চৰ্চাতে নিজক ব্যস্ত ৰাখক মই সেইটো ক'বলৈ যোৱা নাই মই ক'বলৈ বিচাৰিছোঁ যে আধ্যাত্মিক যি প্ৰকৃত আধ্যাত্মিক শিক্ষা সেই শিক্ষাটো যাতে প্ৰতিজন সন্তানে ল'বলৈ সক্ষম হয় প্ৰতিজন সন্তানে যাতে ল'বলৈ পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰকৃত যি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হৈ থাকে ন তেওঁ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে কাৰণ আধ্যাত্মিক শিক্ষা এনেকুৱা এটা শিক্ষা যদি আমি এটা বেয়া কাম কৰিছোঁ আমাক কোনো মানুহে দেখা নাই মানি লৈছোঁ কিন্তু ভগৱান এজনে আমাক দেখি আছে যদি সেই কথাটোত আমি বিশ্বাস কৰোঁ তেতিয়া কোনোদিন কেতিয়াও বেয়া ঘটনা সংঘটিত নহ'ব সদায় পজিটিভ ভাইব এটাই পাই থাকিব আপোনালোকে আধ্যাত্মিক শিক্ষাৰ পৰা গতিকে মই ক'বলৈ বিচাৰিছোঁ আধ্যাত্মিক শিক্ষাৰে প্ৰতিজন সন্তানক শিক্ষিত কৰাত পিতৃ মাতৃয়ে বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে দ্বিতীয়তে আমাক বয়োজ্যেষ্ঠজনক সন্মান কৰিবলৈ আমাক পিতৃ মাতৃয়ে শিক্ষা দিব লাগে আমি নিজে ককাক আইতাকক সন্মান কৰি কথা কৈ সন্মান সহকাৰে খাদ্য প্ৰদান কৰি প্ৰতিটো ক্ষেত্ৰতে সন্মান সহকাৰে শ্ৰদ্ধা কৰি ভৰিত ধৰি সেৱা কৰি এইবিলাক যদি সন্তানে সৰুৰে পৰা দেখি থাকে সন্তানৰ অৱচেতন মনত এইবিলাকে ক্ৰিয়া কৰি থাকিব যে জ্যেষ্ঠজনক সন্মান কৰাটো প্ৰতিজন আমাৰ পিতৃ মাতৃৰ যেনেকৈ কৰ্তব্য পালন কৰিছে জ্যেষ্ঠজনক সন্মান কৰাত কোনো ত্ৰুটি কৰা নাই তেনেদৰে আমিও ঠিক তেনেদৰে আমি পিতৃ মাতৃক ভক্তিভাৱেৰে পিতৃ মাতৃক আমি সন্মান কৰিব লাগিব সেই শিক্ষাটো যদি সন্তানৰ অৱচেতন মনত সঞ্চিত হৈ থাকে সেই সন্তানে কোনোদিন বিপদগামী নহয় মই 100% চিয়'ৰকৈ লিখি দিব পাৰিম আমি সন্তানক খেল ধেমালিৰ প্ৰতি আগ্ৰহী কৰিব লাগে চাবচোন খেল ধেমালিৰ প্ৰতি যিসকল সন্তান আগ্ৰহী তেওঁলোক কেতিয়াও সাধাৰণতে বিপদগামী নহয় ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হৈ থাকিলে আমাৰ শৰীৰটো সুস্থ সবল হৈ থাকে টাইম টেবুল মেনেজমেণ্টৰ ক্ষেত্ৰত আগ্ৰহী হয় প্ৰতিটো ক্ষেত্ৰত এটা ইতিবাচক প্ৰভাৱ পৰে গতিকে মই আশা কৰিম খেল ধেমালিৰ প্ৰতি সন্তানক আগ্ৰহী কৰিব আপোনালোক সকলোৱে আৰু সন্তানক সদায় বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে বন্ধুৰ দৰে ব্যৱহাৰ মানে বুজি পাইছেনে এজন পিতৃ মাতৃ হিচাপে নহয় বন্ধুৰ দৰে যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে লক্ষ্য কৰিব সেই সন্তানে কিবা এটা প্ৰব্লেম পালেও আপোনাক বন্ধুৰ দৰে ক'ব পাৰিব আৰু যাৰ ফলশ্ৰুতিত সন্তানে পথভ্ৰষ্ট হোৱাৰ পৰা ৰক্ষা পৰে গতিকে মই আশা কৰিম সন্তানক পিতৃ মাতৃৰ দৰে ব্যৱহাৰ নকৰি পিতৃ মাতৃৰ দৰে সন্মান সহকাৰে সন্মানটো কৰিব লাগিব মই সন্মান নকৰিবলৈ কোৱা নাই কিন্তু মই ক'বলৈ বিচাৰিছোঁ কি পিতৃ মাতৃয়ে সন্তানৰ সৈতে পিতৃ মাতৃ হিচাপে ভূমিকা পালন কৰাতকৈ যদি সন্তানক বন্ধুৰ দৰে ব্যৱহাৰ কৰে তেন্তে সন্তানটোৱে পথভ্ৰষ্ট হোৱাৰ পৰা বহুত পৰিমাণে ৰক্ষা পৰিব গতিকে মই আশা কৰিম সন্তানৰ সৈতে পিতৃ মাতৃয়ে বন্ধুৰ দৰে ব্যৱহাৰ কৰক তেতিয়া কিবা এটা প্ৰব্লেম হ'লেও আপোনালোকৰ আগত বন্ধুৰ দৰে যদি ব্যৱহাৰ কৰে তেতিয়া আলোচনা কৰিবলৈ আগ্ৰহী হ'ব যাৰ ফলশ্ৰুতিত সন্তানে সেই প্ৰব্লেমটোৰ পৰা আঁতৰি আহিবলৈ সক্ষম হ'ব কাৰণ সন্তানজন সদায় সৰু সন্তানজনে এতিয়া সিদ্ধান্ত এটা লোৱাৰ ক্ষেত্ৰত পৰিপক্ক হৈ নুঠে তেতিয়া আমি গতিকে আমাৰ ডাঙৰসকলে বাট দেখুৱাই দিয়াটো আমাৰ দায়িত্ব হোৱাটো উচিত গতিকে মই আশা কৰিম সন্তানক সন্তানৰ দৰে ব্যৱহাৰ নকৰি বন্ধুৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকাব লাগে তেতিয়া বহুত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব আৰু আমি উচিত যৌন শিক্ষা প্ৰদান কৰিব লাগে এতিয়া বৰ্তমান ছেক্স এডুকেশ্যনটো বুলি ক'লে চবেই লাজতে নাক মুখ কুচায় কিন্তু উচিত নহয় এতিয়া ধৰ্ষণ ৰোধ হৈছে জানো উচিত যৌন শিক্ষা প্ৰদান কৰিব পৰা নাই কাৰণে ধৰ্ষণৰ দৰে ব্যাধিবিলাক আমাৰ সমাজত চানি ধৰিছে গতিকে উচিত যৌন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ পিতৃ মাতৃয়ে যে ছেক্স এডুকেশ্যন বুলি ক'লেই যে নাক মুখ লুকাব লাগে তেনেকুৱা কথা নহয় প্ৰপাৰ যিটো ছেক্স এডুকেশ্যন আমি সন্তানক প্ৰদান কৰিব লাগে যে এতিয়া ছোৱালী এগৰাকীৰ প্ৰতি ল'ৰা এজন ছোৱালীৰ প্ৰতি ছোৱালীগৰাকী ল'ৰা
ল'ৰাৰ প্ৰতি আকৰ্ষিত হোৱাটো যে প্ৰাকৃতিক প্ৰক্ৰিয়া, সেইবিলাক কথা আমি সন্তানক বন্ধুৰ দৰে শিকাব লাগে। কোনো বেয়া কথা নহয় আপুনি ছোৱালীজনীক ভাল লগাটো, ছোৱালীজনীক ভাল পোৱাটো, বা ছোৱালীৰ ক্ষেত্ৰত ল'ৰা এজনক ভাল লগাটো কোনো এইটো অস্বাভাৱিক প্ৰক্ৰিয়া নহয়, সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু আমি সেই কথাটো সুন্দৰকৈ আমি সন্তানক বুজাবলৈ সক্ষম হ'ব লাগে। তেতিয়া সন্তানে প্ৰপাৰ যদি ছেক্স এডুকেশ্যনটো পায়, তেতিয়া কেতিয়াও ধৰ্ষণকাৰী এজন সন্তান হ'ব নোৱাৰে। মানে সেই সন্তানজন উচিত এজন সুস্থ সবল নাগৰিক হ'বই হ'ব। আমি পৰচৰ্চা বন্ধ কৰিব লাগে। আমি সন্তানৰ আগত বহুতে কৰোঁ কি পৰচৰ্চা কৰি থাকোঁ। পৰচৰ্চা কৰিব লাগে যদি যিটো প্ৰকৃত ভাল। এতিয়া আমি APJ আব্দুল কালাম ছাৰৰ বিষয়ে যদি আলোচনা কৰোঁ, সেইটো এটা চাবলৈ গ'লে দেখিবলৈ পৰচৰ্চা, কিন্তু সেইবিলাকে কেতিয়াও নেতিবাচক প্ৰভাৱ নেপেলায়, সদায় ইতিবাচক এটা প্ৰভাৱেই পেলাব। কিন্তু যদি আমি সেয়া নকৰি কাৰ ছোৱালীয়ে কাৰ লগত বাইকত উঠি গৈছে, কোন ছোৱালী দেখিবলৈ আপচো, আমি যদি সেইবিলাক কথা আলোচনা কৰি থাকোঁ, কোন ছোৱালীয়ে কাৰ লগত প্ৰেম কৰিছে, সেইবিলাক কথা যদি আমি সন্তানৰ আগত আলোচনা কৰি থাকোঁ, বা কোনোজনে কি বেয়া কাম কৰিছে, আমি সেইবিলাক কথা যদি আলোচনা কৰি থাকোঁ, আমি দেখিম যে সন্তানে সেই পদক্ষেপকে অনুকৰণ কৰি লৈছে লাহে লাহে। গতিকে মই আশা কৰিম সন্তানক সেইবিলাক শিক্ষা প্ৰদান নকৰি কেনেদৰে সুস্থ সবল এজন নাগৰিক হ'ব পাৰে, প্ৰতিজন লোকৰে ভাল কথাবিলাক যদি সন্তানৰ আগত আমি আলোচনা কৰিবলৈ ল'ব লাগে, তেতিয়া দেখিব সন্তানজন এক সুনাগৰিক হিচাপে তেওঁলোকৰ আদৰ্শ অনুকৰণ কৰি আগুৱাই গৈছে। আমি আলোচনা কৰিব পাৰোঁ জিন্তু গগৈয়ে কেনেদৰে দেশৰ হকে প্ৰাণ আহুতি দিছিল, গমধৰ কোঁৱৰে কেনেদৰে ব্ৰিটিছ বিৰোধী সংগ্ৰামত অগ্ৰণী ভূমিকা পালন কৰিছিল, APJ আব্দুল কালাম ছাৰে কেনেদৰে ৰাষ্ট্ৰপতিৰ দৰে শ্ৰেষ্ঠ আসনত অধিষ্ঠিত হৈও কেনেদৰে একেবাৰে সহজ সৰল জীৱন যাপন কৰিছিল, মহাত্মা গান্ধীয়ে কেনেদৰে ইমান এজন ডাঙৰ মানুহ হৈও আঁঠুৰ মূৰত চুৰিয়া পিন্ধি জীৱন অতিবাহিত কৰিছিল। আমি যদি এইবিলাক সম্ৰাট আকবৰে কেনেদৰে নিজৰ সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল, মহামতি বাবৰে কেনেদৰে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, কেনেদৰে ইমান এজন শ্ৰেষ্ঠ সম্ৰাট হৈও কেনেদৰে সাধাৰণ জীৱন যাপন কৰিছিল, আমি যদি এইবিলাক লাচিত বৰফুকনে কেনেদৰে বীৰত্বৰে নিজৰ অসম ৰাজ্যখনক উদ্ধাৰ কৰিছিল, শৰাইঘাট ৰোডত কেনেদৰে মোগলক প্ৰতিহিত কৰি আমাৰ ৰাজ্যখন সুৰক্ষিত কৰিছে, আমি যদি সেইবিলাক কথা আলোচনা কৰি থাকোঁ, তেন্তে চাব সন্তানৰ অৱচেতন মনত এইবিলাক কথাই ক্ৰিয়া কৰি থাকে, যাৰ ফলশ্ৰুতিত সন্তানজন তেনে লোক হ'বলৈ মন কৰিব। তেওঁলোকক বীৰ পূজন বুলি এটা কথা আছে, বীৰ পূজন কৰিবলৈ সক্ষম হ'ব। গতিকে আমি আলোচনা কৰিলেও পৰচৰ্চা কৰিলেও সেইবিলাক ইতিবাচক পৰচৰ্চাবিলাক কৰিব লাগে। আমি নেতিবাচক পৰচৰ্চাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে। আৰু আমি স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰতিজন সন্তানক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আমি শিক্ষা প্ৰদান কৰিব লাগে। স্বাৱলম্বী কেনেদৰে হোৱাৰ ক্ষেত্ৰত মই দুটামান উদাহৰণ দিবলৈ গৈছোঁ, যে ধৰি লওক আমি প্ৰতিটো কাম সন্তানক নিজে কৰি ল'বলৈ দিব লাগে। প্ৰতিটো কাম বুলি ক'লে ভুল হ'ব, মানে কিছুমান কাম ধৰি লওক এতিয়া নিজৰ কাপোৰকেইটা নিজে ধুই লোৱা, কেতিয়াবা প্ৰয়োজনত আহাৰ বনোৱা, প্ৰয়োজনত নিজৰ বাইকখন নিজে ধুই লোৱা, নিজৰ চাইকেলখন নিজে ধুই লোৱা, নিজৰ নখ নিজে কাটি লোৱা, নিজৰ দাঁত ব্ৰাছ ধুনীয়াকৈ সুন্দৰকৈ চাফ চিকুণকৈ নিজেই থকা। আমি যদি এইবিলাক শিক্ষা সন্তানক প্ৰদান কৰি থাকোঁ, আমি স্বাৱলম্বিতাৰ শিক্ষা বুলি এইবিলাকক কোৱা হয়, যে নিজৰ ভৰিত নিজে থিয় দিয়া যি শিক্ষা, সেই শিক্ষাবিলাক আমি সদায় দিবলৈ যত্নপৰ হ'ব লাগে। তেতিয়া সন্তানজন কেতিয়াও সাধাৰণতে পৰমুখাপেক্ষী হৈ নাথাকে, মানে আনলৈ যি অপেক্ষা কৰি থাকে প্ৰতিটো ক্ষেত্ৰতে, সেই প্ৰভাৱটো কেতিয়াও নপৰে, এজন ইতিবাচক প্ৰভাৱে পৰিব যদি আমি সেইবিলাক শিক্ষা সন্তানক প্ৰদান কৰোঁ। যে স্বাৱলম্বিতাৰ শিক্ষা যদি আমি প্ৰকৃত স্বাৱলম্বিতাৰ শিক্ষা যদি সন্তানক প্ৰদান কৰোঁ, তেন্তে কেতিয়াও সেইজন সন্তান পৰমুখাপেক্ষী হৈ নাথাকে, এলেহুৱা হৈ নাথাকে, কৰ্মঠ যুৱক হ'বলৈ সক্ষম হ'ব, যুৱক যুৱতী হ'বলৈ। গতিকে মই আশা কৰিম স্বাৱলম্বিতাৰ শিক্ষাৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব। আৰু কৰ্মমুখী হোৱাৰ শিক্ষাও সদায় দিব লাগে। কৰ্মমুখী কেনেদৰে বুজি পাইছেনে? মই যেনেদৰে ক'লোঁ, নিজৰ কামবিলাক নিজে কৰা, নিজৰ খেতি পাচলিকেইটা যদি ঘৰতে বাৰী আছে, নিজৰ পাচলিকেইটা নিজে উৎপাদন কৰি লোৱা, নিজৰ যদি পথাৰ আছে নিজৰ ধান নিজে উৎপাদন কৰি লোৱা, নিজৰ চাউল আহাৰ। গতিকে এইবিলাক শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে, যে প্ৰতিটো কথাত আমি আনলৈ বাট নাচাই আমি নিজে পৰাবিলাক নিজে কৰি ল'ব লাগে। সেই শিক্ষা আমি সন্তানক প্ৰদান কৰিব লাগে। তেতিয়া সন্তানজন স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বহুত পৰিমাণে সহায়ক হয়, সন্তানজনৰ ক্ষেত্ৰত, কৰ্মমুখী হোৱাৰ ক্ষেত্ৰত। আৰু ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ আমি একেবাৰে বন্ধ কৰিব লাগে। এতিয়া যদি পিতৃজনে, আমাৰ অসমীয়া সমাজত বিশেষকৈ এইটো হয়, পিতৃয়ে নিজে মদ খাই কোৱাত লাং খাই পৰি থাকে, অনবৰত কাজিয়া কৰি থাকে, এই সন্তানজনক যদি আমি মদ নাখাবলৈ কওঁ, কেনেকুৱা কথা হ'ব এইটো? এতিয়া সন্তানে সদায় নিজৰ পিতৃ মাতৃক অনুকৰণ কৰি চলে, বিশেষকৈ ল'ৰা হ'লে দেউতাকক, ছোৱালী হ'লে মাকক। কিন্তু যদি পিতৃজনে যদি মদ খাই উদ্ভণ্ডালি কৰি থাকে, সেই সন্তানজন কেনেদৰে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব? এই ক্ষেত্ৰত সন্তানক সুনাগৰিক কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ অৱদানে আটাইতকৈ বেছি। গতিকে আমি যদি সন্তানজন বিপদগামী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আমি বিচাৰোঁ, তেন্তে পিতৃ মাতৃ
সক্ৰিয় ভূমিকা পালন কৰিব লাগিব বৰ্তমান প্ৰেক্ষাপটত। এটা বৰ্তমান প্ৰেক্ষাপটটো বিশ্বায়নৰ যুগত ধামখুমীয়াত আমাৰ অস্তিত্ব নোহোৱা হ'বলৈ গৈছে। গতিকে আমাৰ যদি অস্তিত্ব আমি প্ৰতিষ্ঠা কৰিব খোজোঁ, অস্তিত্বৰ ভেটি, অস্তিত্বৰ সংগ্ৰাম, তেন্তে আমি সন্তানক বিপদগামী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ নিজে এজন ৰোল আইডল হ'ব পাৰিব লাগিব। ৰোল আইডল হ'বলৈ বহুত ডাঙৰ মানুহ হ'ব নালাগে, কিন্তু জাষ্ট আমাৰ নিজক সুবিবেচনাৰে পৰিচালিত কৰি এজন সুস্থ নাগৰিক হিচাপে পৰিচালিত কৰিব লাগিব। আমি ৰাগিয়াল দ্ৰব্যবিলাক যেনেদৰে মদ হ'ব পাৰে, ড্ৰাগছ হ'ব পাৰে, বিড়ি হ'ব পাৰে, চিগাৰেট হ'ব পাৰে, যিয়ে নহওক লাগিলে, গুটখা হ'ব পাৰে, এইবিলাক দ্ৰব্য ভাং হ'ব পাৰে, এইবিলাক দ্ৰব্য আমি যদি সম্পূৰ্ণৰূপে এইবিলাক দ্ৰব্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকোঁ, তেন্তে সন্তানে অট'মেটিক এটা শিক্ষা পাব, যি শিক্ষাই সন্তানক বহুত বেছি পৰিমাণে উপকৃত কৰিব ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। আৰু তেওঁলোক কেতিয়াও এই নিচাখুৰ নহ'ব, মানে তেওঁলোক সদায় পজিটিভ ভাইব এটা তেওঁলোকৰ আহি থাকিব। গতিকে মই আশা কৰিম সন্তানৰ পৰা এইবিলাক সদায় আঁতৰত ৰাখিব লাগে। আৰু আমি জীৱনমুখী হোৱাৰ শিক্ষা দিব লাগে জীৱনক ভাল পোৱাৰ ক্ষেত্ৰত, যে আমি মানৱ জীৱনটো এবাৰেই লাভ কৰিছোঁ। গতিকে এই জীৱনটো কেতিয়াও বিপথে পৰিচালিত কৰিব নালাগে, সদায় ইতিবাচকভাৱে পৰিচালিত কৰিব লাগে। আমি এই শিক্ষাও সন্তানক প্ৰদান কৰিব লাগে। আৰু আমি সদায় নিজৰ মাক দেউতাকে মাকক, অৰ্থাৎ মানে পতিয়ে পত্নীক সদায় সন্মান সহকাৰে কথা ক'ব লাগে সন্তানৰ আগত। তেতিয়া সন্তানজনৰ মাকৰ প্ৰতি এটা অট'মেটিক ৰেচপেক্ট ভাৱ এটা আহে। যদি আমি সেইটোকে নকৰি মানে পতিয়ে পত্নীক যদি অনবৰত গালি শপনি পাৰি থাকে, বেয়াকৈ যদি কথা কয়, নেতিবাচক কথা কয়, তেন্তে সন্তানৰ পৰোক্ষ প্ৰভাৱ পৰে যে দেউতাকৰ কৰ্তব্য হ'ল মাকক গালি দিয়া, গালি গালাজ কৰা, বেয়াকৈ কোৱা। গতিকে সেইজন সন্তানেও এদিন পথভ্ৰষ্ট হৈ নিজৰ পত্নীক তেনেদৰে ব্যৱহাৰ কৰিব। গতিকে মই আশা কৰিম এই ক্ষেত্ৰতো, এই কথাবিলাক বুজি পোৱা ক্ষেত্ৰতো আপোনালোকে সাৱধানতা অৱলম্বন কৰিব, যে সন্তানৰ আগত কেতিয়াও পতিয়ে পত্নীক কেতিয়াও অসভ্য আচৰণ কৰিব নালাগে। সদায় সদাচাৰী হৈ কথা ক'ব লাগে, নম্ৰ হৈ কথা ক'ব লাগে, নম্ৰ বেশভূষাৰে আদান প্ৰদান কৰিব লাগে, কথাৰে হওক, যি ক্ষেত্ৰতে নহওক লাগিলে। গতিকে মই আশা কৰিম পতিয়ে পত্নীক সদায় সন্মান প্ৰদৰ্শন কৰিব, আৰু পত্নীয়েও পতিক সন্মান সহকাৰে কথা ক'ব লাগে। গতিকে এই শিক্ষাবিলাক যদি আমি সন্তানৰ আগত আদান প্ৰদান কৰি থাকোঁ, তেন্তে সেইজন সন্তান কেতিয়াও পথভ্ৰষ্ট নহয়, তেওঁ জীৱনমুখী হ'বই হ'ব। আমি সন্তানক সদায় ডাউন টু আৰ্থ হৈ থকাৰ শিক্ষা দিব লাগে। ডাউন টু আৰ্থ মানে বুজি পাইছেনে? জীৱনৰ আটাইতকৈ শীৰ্ষ স্তৰত উপনীত হ'লেও যে আমি মাটিৰ মানুহ, মাটিতে মিহলি হৈ যাম, এই শিক্ষাটো আমি সন্তানৰ অৱচেতন মনত সদায় ভৰাই ৰাখিব লাগে। তেতিয়া সেইজন সন্তান কেতিয়াও অহংকাৰী হৈ নুঠে। সদায় সেইজন সন্তান যদি বুজি পায় যে ধৰি লওক আজি মই এজন এতিয়া বৰ্তমান 25 বছৰীয়া যুৱক, মই বুজি পাইছোঁ যে মোৰ সদায় 25 বছৰ বয়সটো সদায় ৰখি নাথাকে। এদিন মোৰ 50 বছৰ হ'ব, এদিন মোৰ 60 বছৰ হ'ব, এদিন মোৰ মৃত্যু হ'ব। গতিকে সেই কথাটো মোৰ মনত সোমাই থকাৰ পৰা মোৰ লাভালাভ হৈছে কি গম পাইছেনে? মোৰ মনত কোনোদিন অহংকাৰ নহয়। অহংকাৰ নোহোৱা মাত্ৰকে মই জীৱনৰ প্ৰতিটো পৰিঘটনাক পুংখানুপুংখভাৱে পৰিচালিত কৰিবলৈ মই নিজক সক্ষম হৈছোঁ। গতিকে মই আশা কৰিম আপোনালোকেও সন্তানক ডাউন টু আৰ্থ হৈ থকাৰ শিক্ষা দিব। ডাউন টু আৰ্থ মানে বুজি পাইছেনে? যে মাটিৰ মানুহ মাটিতে মিহলি হৈ যাম, এই শিক্ষাবিলাক সদায় দিব লাগে আমি সন্তানক। তেতিয়া সেইজন সন্তান সুপথে পৰিচালিত হ'বই হ'ব। গতিকে মই আশা কৰিম ডাউন টু আৰ্থ হৈ থকাৰ ক্ষেত্ৰতো আপোনালোকে সন্তানক উচিত শিক্ষা প্ৰদান কৰিব। আৰু দামী গাড়ী, দামী বাইক, এইবিলাক চখ আমি পূৰণ নকৰাত সদায় গুৰুত্ব দিব লাগে। আমি এতিয়া বৰ্তমান কৰিছে কি, আমি দেখাক দেখি আমাক ফৰ্চুনাৰ এখন লাগিব, আমাক ৰেঞ্জ ৰভাৰ এখন লাগিব, আমাক মাৰ্চিডিজ এখন লাগিব, আমাৰ এতিয়া বৰ্তমান পৰিস্থিতিত আমাক আইফোন এটা লাগিব। এইবিলাক আমাৰ চখ হৈ পৰিছে, যিবিলাক চখ একেবাৰে উচিত নহয় আচলতে। আমি যদি চাওঁ তেন্তে দেখিম যে APJ আব্দুল কালাম ছাৰেও ৰেলৰ ছেকেণ্ড ক্লাছ ডবাত বহুত বাৰ আৰোহণ কৰিছে, কিন্তু তেখেতক জানো আমি অসন্মান কোনোদিন কৰিব পাৰোঁ? তেখেতৰ কথা ভাবিলে আমাৰ মনত কিমানটা ভক্তিভাৱ আহে। এইবোৰ হ'ব পাৰিছে কাৰ পৰা? এতিয়া আমি লতা মংগেশকাৰক চাব পাৰোঁ, ইমান এগৰাকী বিশ্ববিখ্যাত গায়িকা হৈও কিমান সাধাৰণ জীৱন যাপন কৰিছিল, সাধাৰণ শাৰী এখন পিন্ধি জীৱন অতিবাহিত কৰিছিল। গতিকে সেইবিলাক মানুহৰ প্ৰতি আমাৰ এটা অট'মেটিক সন্মান ভাৱ আহে। গতিকে আমি ডাউন টু আৰ্থ হৈ যিসকল মানুহ হৈ থাকিব পাৰে ন, তেওঁলোক বিশ্বৰ ইতিহাসত জাউতি যুগীয়া হৈ জাকত জিলিকা হৈ থাকে। আৰু যিসকল ব্যক্তি ডাউন টু আৰ্থ হৈ থাকিব নোৱাৰে, চাবচোন যিসকল ব্যক্তিৰ অহংকাৰ হয় তেওঁলোকৰ এদিন দৰপচন্ন হ'বই হ'ব। এতিয়া এডলফ হিটলাৰৰ শেষৰ অৱস্থা কি হৈছিল? ছুইচাইড কৰিবলৈ বাধ্য হৈছিল। গতিকে মই আশা কৰিম, কিন্তু নেপোলিয়ন বোনাপাৰ্টৰ কথা আহিলে আমাৰ মনত কেনেকুৱা এটা সাহস আহে, লাচিত বৰফুকনৰ কথা মনত পৰিলে কেনেকুৱা এটা অদম্য সাহস আহে। এইবিলাক হ'বলৈ পাৰিছে কাৰ পৰা? তেওঁলোকৰ ব্যক্তিত্বৰ পৰা। ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত মই ভাবোঁ ডাউন টু আৰ্থ হৈ থকাটো এটা প্ৰধান ভূমিকা। তেওঁলোকে হেলা ৰঙে নিজৰ জীৱন অতিবাহিত কৰিব পাৰিব দক্ষতাৰে।
গতিকে মই আশা কৰিম মোৰ কথাবিলাকৰ আপোনালোকে সাৰমৰ্মটো বুজি পাইছে আৰু আমি সময়ৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে। সময়ৰ কাম যে আমি সময়ত কৰিব লাগে, কাইলৈ কৰা কামটো যে আমি আজি কৰিব লাগে, আজি কৰিম ভবা কামটো যে আমি এতিয়াই কৰিব লাগে, আমি সেইবিলাক শিক্ষা সন্তানক প্ৰদান কৰিব লাগে। তেতিয়া সন্তানজন সময়ৰ প্ৰতি সজাগ হ'ব। সময়ৰ প্ৰতি যিজন মানুহ সজাগ, যিজন মানুহ সচেতন, তেওঁলোকৰ সাধাৰণতে কেতিয়াও নেতিবাচক ক্ৰিয়াবিলাকে তেওঁলোকৰ মনত ক্ৰিয়া কৰিব নোৱাৰে আৰু তেওঁলোক সুখে সন্তোষে নিজৰ জীৱন অতিবাহিত কৰিবলৈ সক্ষম হয়, যিসকল লোক সময়ৰ প্ৰতি সজাগ। গতিকে আমি সময়ৰ প্ৰতি সজাগ হোৱাবলৈ সন্তানক শিক্ষা দিব লাগে। আৰু আমি ককা আইতাকক মানে পিতৃ মাতৃৰ মাক দেউতাকক আমি সন্তানৰ আগত কেতিয়াও অনাদৰ কৰিব নালাগে। তেতিয়া সন্তানেও সেই শিক্ষাটোৱে পাব যে নিজৰ বৃদ্ধ মাক দেউতাকক অসন্মান কৰাটোৱেই, তেওঁলোকক অনাদৰ কৰাটোৱে আমাৰ কৰ্তব্য। গতিকে তেওঁলোকে এদিন যেতিয়া পিতৃ মাতৃ হ'বগৈ তেতিয়া ককা আইতাকক মানে অৰ্থাৎ বৰ্তমানৰ পিতৃ মাতৃকো একে ব্যৱহাৰেই কৰিব যদি তেওঁলোকে সেইটোকে দেখি থাকে। আমি সেইকাৰণে সদায় পিতৃ মাতৃয়ে ককা আইতাকক সন্মান কৰাৰ ক্ষেত্ৰত মানে মাক দেউতাকক সন্মান কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব আৰোপ কৰিব লাগে আৰু বৃদ্ধকালটোত সদায় ভালদৰে চোৱা চিতা কৰিব লাগে। তেতিয়া সেই সন্তানেও এইটোৱে শিক্ষা পাব যে আমি বৃদ্ধজনক সন্মান কৰাটো আমাৰ কৰ্তব্য হোৱাটো উচিত। গতিকে সেই শিক্ষাটো যেতিয়া সন্তানে লাভ কৰিব, সেই সন্তানজন কেতিয়াও বিপদগামী নহয়। আৰু আমি মূল্যবোধৰ শিক্ষা দিব লাগে। প্ৰকৃত মূল্যবোধৰ শিক্ষা আমি সন্তানক প্ৰদান কৰিব লাগে যে জীৱনটো আমি এবাৰেই পাইছোঁ, গতিকে যি কৰিবলৈ আছে এই জীৱনটোতে আমি কৰি লোৱাটোৱেই শ্ৰেয়। গতিকে মূল্যবোধৰ শিক্ষাও আমি সন্তানক দিয়াটো উচিত যে আমি অকল পঢ়িলে নহ'ব, নিজৰ পঢ়াবিলাক আমি অৱচেতন মনত সঞ্চিত কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। আমি এই কথাষাৰ আমি সদায় মনত ৰাখিব লাগে। তেতিয়া সন্তানজন পথভ্ৰষ্ট হোৱাৰ পৰা বহুত পৰিমাণে সহায়ক হয়। শৰীৰটোক ভাল পাবলৈ আমি শিক্ষা দিব লাগে। আমাৰ নিজৰ শৰীৰটো আমি এবাৰেই লাভ কৰিছোঁ, এই শৰীৰটোকে যদি আমি মদ ভাং ড্ৰাগছ খাই যদি বিনষ্ট কৰি পেলাওঁ, তেতিয়া আমাৰ শৰীৰটো আকৌ এটা লাভ কৰিম জানো? আমি কোনোতো নাজানো আমাৰ মৰাৰ পিছত কি হয়। আজিলৈকেতো বিজ্ঞানে গৱেষণা কৰি প্ৰমাণিত কৰিবও পৰা নাই। গতিকে আমি সেইকাৰণে সময় থাকোঁতেই জোৰ পুৰি হাত নোপোৱাৰ আগতেই আমি সজাগ হ'বৰ হ'ল। নিজৰ শৰীৰটোক নিজে ভাল পাবই লাগিব। প্ৰথম প্ৰেম নিজৰ লগত হ'ব লাগিব, তাৰ পিছতহে আমি বেলেগৰ লগত প্ৰেম কৰাটো উচিত। প্ৰথম প্ৰেম আমি নিজৰ লগত কৰিব লাগে, তাৰ পিছতহে বেলেগৰ লগত প্ৰেম কৰাৰ কথা চিন্তা কৰিব লাগে। গতিকে মই আশা কৰিম মোৰ কথাখিনি যাতে আপোনালোকে বুজি পাইছে, নিজৰ জীৱনত যাতে প্ৰয়োগ কৰিব, মই সেইটোৱে আশা কৰিছোঁ। আৰু পইচাৰ ব্যৱহাৰৰ প্ৰতিও আমি সদায় গুৰুত্ব আৰোপ কৰিব লাগে। পইচা যে পালোঁ বুলি আমি অত্যন্ত খৰচী হৈ যাম তেনেকুৱা নহয়। পইচাৰ যিটো ভেলু এইটো আমি সন্তানক প্ৰদান কৰিব লাগে, সেইটোৰ শিক্ষা। পইচা যে 10 টকা এটা ইনকাম কৰিবলৈ কোনোবাজনে যে দিনটো শৰীৰৰ ঘাম পেলাই যে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰিছে যে, এই শিক্ষাটো আমি প্ৰদান কৰিব লাগে। তুমি যে 10 টকাটো পাইছা বুলিয়ে যে খৰচ কৰি দিবা তেনেকুৱা নহয়। এদিন 10 টকাটোৰ পৰা এদিন 10 লাখ হ'ব, সেইটো মনত ৰাখিব। সেইকাৰণে সৰুৰ পৰা আমি শিক্ষা প্ৰদান কৰিব লাগে পইচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত। আৰু আমি ৰাতিপুৱা সদায় সোনকালে শুই উঠাৰ অভ্যাস আমি সন্তানৰ আগত প্ৰদান কৰিব লাগে। প্ৰদান কৰিব লাগে বুলি ক'লে ভুল হ'ব, নিজে সদায় সোনকালে শুই উঠিব লাগে। তেতিয়া এটা ডিচিপ্লিন মেইনটেইন হ'ব সন্তানৰ, অৱচেতন মনত এইটো সঞ্চিত হৈ যাব। ডিচিপ্লিন যিমানে মেইনটেইন কৰিবলৈ আপোনালোকে যত্নপৰ হ'ব, সিমানে সন্তানজন আপোনালোকৰ সুপথে পৰিচালিত হ'ব। এইটো মোৰ 100% গেৰাণ্টি সহ মই আপোনালোকক অৱগত কৰিছোঁ। যদি মোৰ এই কথাকেইষাৰ আপোনালোকে মনত ৰাখে, নিজৰ জীৱনত প্ৰয়োগ কৰে, তেন্তে 100% আপোনালোকৰ সন্তান ভাল পথে গমন কৰিবই কৰিব। এইটো 100% নিশ্চিত। মই যিবিলাক কথা কওঁ কেতিয়াও মই এনেই আনৰ গতে বুলি ক'লে ভুল হ'ব, কিছুমান ব্যক্তিৰ দৰে এনেই আজে বাজে কথা কোৱা মানুহ নহয়। মই যিবিলাক কথা কওঁ অন্তৰাত্মাৰ পৰাই মোক যিবিলাক কথা কয়, অন্তৰাত্মাই মোৰ যিবিলাক কথা কয়, যিবিলাক মোৰ অৱচেতন মনত ক্ৰিয়া কৰি থাকে, মই সেইবিলাক কথাই আপোনালোকৰ আগত অৱগত কৰিছোঁ। একো নতুন কথা মই উন্মোচন কৰিবলৈ যোৱা নাই। গতিকে মোৰ কথাবিলাক যদি সাৰমৰ্মটো বুজি পাই আপোনালোকৰ নিজৰ জীৱনত প্ৰয়োগ কৰে, নিজৰে উপকৃত হ'ব। আৰু আমি খঙক পজিটিভকৈ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। খং নামে চণ্ডাল বুলি এষাৰ কথা আছে, যে খং কৰা ব্যক্তিসকলে যুদ্ধত অংশগ্ৰহণ কৰাৰ বাহিৰে একোতে অংশগ্ৰহণ কৰিব নোৱাৰে বুলি এষাৰ কথাও আছে। কিন্তু মই ক'ম, খং যদি আপুনি ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰে, তেন্তে আপোনাৰ অপকাৰ নহয় বৰঞ্চ উপকাৰহে হ'ব। যে আমি খঙক কেনেকৈ পজিটিভকৈ ব্যৱহাৰ কৰিম, মই আপোনালোকক এটা সামান্য উদাহৰণ দিছোঁ। মোৰ ধৰি লওক আজি পঢ়িবলৈ মন যোৱা নাই, সেইটো মানে মোৰ কাৰোবালৈ খং উঠি আছে। যদি মই চিন্তা কৰোঁ, আজি যদি মই কেৰিয়াৰটো নিজৰ বনাই ল'ব পাৰোঁ, তেতিয়া তইতো এদিন মোৰ ওচৰতে হাত পাতিবলৈ বাধ্য হ'বি। যদি তেনেকৈ আমি ভাবি লওঁ, পঢ়াত অট'মেটিক চাবচোন পঢ়াবলৈ অট'মেটিক মন যাব। গতিকে এইটো এটা সামান্য উদাহৰণ দিছোঁ মই বুজাবলৈ চেষ্টা কৰিছোঁ যে খঙকো যদি ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰে, খঙৰ পৰা কিন্তু আপোনালোকৰ লাভালাভহে হ'ব। আৰু আমি পৰাপক্ষত নেতিবাচক খংবিলাক আমি ত্যাগ কৰি চলিব লাগে। খং কৰিলেও ইতিবাচক খং কৰিবলৈ মই কোৱা নাই, মই ক'বলৈ বিচাৰিছোঁ কি যে
নেতিবাচকভাৱে খং কৰাতকৈ আমি যদি ইতিবাচকভাৱে খং কৰোঁ এইটো আমাৰে লাভ হ'ব, আমাৰ লগতে সমাজখনৰো লাভালাভ হ'ব। আৰু আমি স্বাৱলম্বিতাক আমি সদায় সন্মান কৰিব লাগে। এতিয়া কোনোবাজনে যদি গাহৰি দুটা পুহি পইচা ইনকাম কৰিম বুলি মাক দেউতাকৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈছে, কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে, গতিকে আমি তাক যদি কওঁ তই গাহৰি পুহি তই ইমান পঢ়ালো শুনালো তই গাহৰিহে পুহিবলৈ আহিছ, সন্তানজন আকাশত সৰগ ভাগি পৰে। গতিকে মই আশা কৰিম সন্তানক কেতিয়াও কিবা যদি স্বাৱলম্বী হ'ব খোজে কেতিয়াও বাধা দিব নালাগে। যি কৰিবলৈ দিছে কৰি চাওকচোন, যদি কামটোত বেয়া হয় তেতিয়া তাক বাধা দিব লাগে যে তই এইটো কৰাটো উচিত হোৱা নাই, এনেকৈ কৰিলেতো নহ'ব, তেতিয়া আমি প্ৰদান কৰিব লাগে শিক্ষা। কিন্তু তাৰ আগতেই যদি আমি সন্তানৰ মনটো ভাঙি দিওঁ তেতিয়া দেখিব যে সন্তান উচিত পথেৰে যাওক চাৰি বিপদগামীহে হৈছে। গতিকে আমি স্বাৱলম্বিতাক আমি সন্মান কৰিব লাগিব। আমি ছোৱালীজনীক এজন ব্যৱসায়িক গতাই দিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব যে চৰকাৰী চাকৰিয়াল নহয়, কোনোবা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, আমি তেখেতকো আমি সন্মান কৰিবলৈ চেষ্টা কৰিব লাগিব। গতিকে মই আশা কৰিম সন্তানক পিতৃ মাতৃয়ে মই কোৱা কথাবিলাক যদি শিক্ষা প্ৰদান কৰে তেন্তে কোনোজন সন্তান কেতিয়াও বিপদগামী নহয়, সেইজন সন্তান সদায় সুস্থ নাগৰিক হিচাপে পৰিচালিত হ'বই হ'ব। মই 100% নিশ্চিতভাৱে আপোনালোকৰ আগত ক'ব পাৰিছোঁ এই কথা শিক্ষাৰ, কাৰণ মোৰ অন্তৰাত্মাই কৈছে, মই আপোনালোকক কোৱা কথাই নহয়, অন্তৰাত্মাত যিবিলাক কথা মোৰ সোমাই আছে সেইবিলাক কথা আপোনালোকৰ আগত মই বহিঃপ্ৰকাশ কৰিছোঁ। গতিকে আশা কৰিম মোৰ কথাবিলাক আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰি উপকৃত হ'ব, 100% আপোনালোক উপকৃত হ'ব মোৰ যদি কথাবিলাক মানি চলে। গতিকে মই আশা কৰিম মোৰ ভিডিঅ'টো যদি অনুগ্ৰহ কৰি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ, যাতে আন 10জনো উপকৃত হয়। গতিকে আজিলৈ বহুত দীঘল নকৰোঁ, ইতিমধ্যে 21 মিনিট হ'লেই। গতিকে আজিলৈ ইমানতে এৰিছোঁ। আপোনালোক প্ৰতিজন সন্তানৰ ভৱিষ্যতটো উজ্জ্বল হওক, মই সেইটোৱে আহ্বান কৰিছোঁ, সেইটোৱে আশা কৰিছোঁ। থেংক ইউ।